nila. Figa sih dong, lama. Wah dong, selewat itu. তিনিখনীয়া মানে আজিৰ দিনত মানে নৱসৰণীয়া কিছু শক্তিশালী হৈ অহাটো দেখিছোঁ। দুদিনমান আগত তেওঁ বহুত দুৰ্বল আছিল। দুদিনমানত কিবা এটা আৱেগিক এটা ঢৌ তুলিবলৈ তেওঁ চেষ্টা কৰা আমি দেখিছোঁ। তথাপিও ৰাইজে শুনা নাই। প্ৰমীলা ৰাণী ব্ৰহ্মও মানে শাসকীয় দলৰ এজন প্ৰাৰ্থী হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চবেই আহি পেলাই তাৰ কাৰণে কাম কৰিছে। তাৰো মানে যথেষ্ট শক্তি আমি দেখিছোঁ। কিন্তু মানে নৱসৰণী আৰু প্ৰমীলা ৰাণী ব্ৰহ্ম দ্বিতীয় তৃতীয় স্থান হ'লেও তেওঁলোকৰ পাৰ্থক্য খুব বেছি নহ'ব। কেনেধৰণৰ হ'ব বুলি ভাবে? কোন কেই নম্বৰ স্থানত থাকিব বুলি ভাবে আপোনাৰ? এই আজিৰ দিনত মই মানে 1.5 লাখৰ পৰা 2 লাখ ভোটৰ ব্যৱধানত জয়ী হোৱাটো মই দেখিবলৈ পাইছোঁ। আজমলৰ সমৰ্থনে কেনেধৰণে সহায় কৰিব? 5 লাখতকৈ বেছি মই ভোট পাম আৰু বাকী প্ৰতিদ্বন্দ্বীসকলৰ 3 লাখৰ ওপৰত নাহিব। 2 নম্বৰত কোন থাকিব দ্বিতীয় স্থানত? এইটো কোৱা টান। দ্বিতীয় স্থানত দুয়োটাকে ৰাখিছোঁ, নৱসৰণী আৰু প্ৰমীলা ৰাণী ব্ৰহ্ম। আৰু আজমলৰ সমৰ্থনত যথেষ্ট মই লাভান্বিত হৈছোঁ। আৰু অকল মই বুলি নকওঁ, তেওঁ লাভান্বিত হৈছে। ধুবুৰী আৰু বৰপেটাত আমাৰ সমৰ্থকসকলে ভোট দিছে। আৰু বিশেষকৈ সংখ্যালঘু জনগণৰ মাজত যিটো এটা ভ্ৰান্ত ধাৰণা হৈছিল। আজি নিৰ্বাচনৰ দিন, আমাৰ কেম্পেইন পিৰিয়ড গ'ল আৰু সমালোচনা সমালোচনা এইটো আমি নকৰোঁ। আজি ৰাইজে সিদ্ধান্ত ল'ব। আৰু আজিলৈকে যিটো কেম্পেইনৰ মাধ্যমত যিটো দেখা গ'ল জনসাধাৰণৰ সঁহাৰি, মই নিশ্চিতভাৱে জয়ী হ'ম এইটো বিশ্বাস আহি গৈছে। কাৰণ মোৰ সপক্ষে যিমান জনসাধাৰণ ৰাইজে সঁহাৰি জনাইছে, অন্য প্ৰাৰ্থীৰ কাৰণে ইমান সঁহাৰি জনোৱাটো মই দেখা নাই।